নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ স্পাইডাৰমেনৰ কেকৰ এটা ৰেচিপি। এই কেকটো বনাবৰ কাৰণে কালাৰটো ৰেড কৰিবলৈ ক্ৰীমত অলপ টান হয় নহয় জানো, আৰু যেতিয়া আমি হোৱাইট ক্ৰীমত ৰেড কালাৰটো মিক্স কৰোঁ তেতিয়া কালাৰটো হোৱাইট পিংকৰ নিচিনা হৈ যায়। আৰু মই একেবাৰে সহজতে এইটো ৰেড কালাৰ কৰি দিছোঁ। কেনেকৈ কৰিছোঁ তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওকচোন। হাফ কেজিৰ এটা স্পাইডাৰমেনৰ কেক বনাবৰ কাৰণে মই প্ৰথমতে কেকৰ বেছটো বনাই ল'লোঁ। বনাই পেলাই মই ওপৰ পাৰ্টটো অকণমানকৈ কাটি ল'লোঁ। এতিয়া মই কেকটো দুটা ভাগত ভাগ কৰি ল'ম। মই কেকটো দুটা ভাগত ভাগ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তিনিটা ভাগতো ভাগ কৰিব পাৰে, কাৰণ মোৰ কাষ্টমাৰৰ কেকটো অকণ বেছি লাগে, ক্ৰীমটো অকণ পৰিমাণটো অকণ কম লাগে, তাৰ কাৰণে মই কেকটো দুটা ভাগত ভাগ কৰিছোঁ। কাটি লোৱাৰ পিছত কেকটো ওপৰৰ পাৰ্টটো মই কেকৰ বৰ্ডখনত অকণমান ক্ৰীম লগাই পেলাই ওপৰৰ পাৰ্টটো এড কৰি দিম, মানে লগাই ল'ম। আৰু ক্ৰীমকণ এইটো কাৰণে লগাব লাগে যাতে কেকটো লৰি কৰি নাযায়। যেতিয়া আপুনি এনেকুৱা কৰিলে দূৰলৈও এই কেকটো লৈ যাব পাৰিব। এতিয়া মই ইয়াত চুগাৰ চিৰাপ এড কৰিম। চুগাৰ চিৰাপটো এড কৰি পেলাই আপুনি চাব হাতে অকণমান কোমল হৈছেনে নাই। চুগাৰ চিৰাপটো মই এনেকুৱা বটল এটাত প্ৰথমতেই বনাই পেলাই থৈ দিছিলোঁ, আৰু আপোনালোকে এনেকুৱা বটল দি নহয় পেলাই বাতি বা চামুচ দিও কৰিব পাৰে। আৰু এতিয়া মই ইয়াত ক্ৰীম এড কৰিম। ক্ৰীম 3 পৰা 4 চামুচ ক্ৰীম এড কৰি দিম। এড কৰি পেলাই এনেকৈ নাইফখনেদি লাহে লাহে এনেকৈ প্ৰেছ কৰি দিলে মানে হৈ যায়, আৰু ইপিনৰ পৰা সিপিন কৰি দিম, ধুনীয়াকৈ হৈ যায় ক্ৰীমটো। আৰু মাজত ক্ৰীমটোত আমি ফিনিচিং দিবও নালাগে। আৰু আজিৰ মোৰ এই কেকটো স্পাইডাৰমেন থিমত ষ্ট্ৰবেৰী কেক আছিলে, তাৰ কাৰণে মই ষ্ট্ৰবেৰী ক্ৰাছ 1 চামুচ এড কৰি দিছোঁ। আৰু ইয়াত ষ্ট্ৰবেৰী ক্ৰাছৰ জেগাত আপোনালোকে ফ্ৰেছ ষ্ট্ৰবেৰীও এড কৰিব পাৰে। ষ্ট্ৰবেৰী ক্ৰাছটো এড কৰি পেলাই মই নাইফখন দি এনেকৈ মিলাই দিম, আৰু গোটেই কেকটোৰ ওপৰতে কেক মানে ক্ৰীমখিনিৰ ওপৰত মিলাই দিম, যাতে এইটো কাটোতে খাওঁতে মানে সকলোৱে পায় আৰু ষ্ট্ৰবেৰীৰ নিচিনা। এতিয়া মই কেকৰ যোনটো তলৰ ভাগটো আছিলে সেইটো মই ওপৰত লগাই দিলোঁ। লগাই লৈ পেলাই এনেকৈ অকণ হেঁচা মাৰি দিম যাতে কেকটো সমানে বহি যায়। আৰু কিনাৰখিনি মই নাইফখন দি সমান কৰি ল'লোঁ। এতিয়া ওপৰ পাৰ্টটোত মই চুগাৰ চিৰাপ এড কৰি দিম। ছেম প্ৰচেছতে চুগাৰ চিৰাপটো এড কৰিম। চুগাৰ চিৰাপটো এড কৰি হাতেৰে টিপি চাব, যদি কোমল কোমল লাগে তেতিয়া জানিব আমাৰ হৈ গৈছে, যদি টান লাগে তেতিয়াহ'লে চুগাৰ চিৰাপ আৰু অলপ এড কৰি দিব। তাৰপিছত মই 3-4 চামুচ ক্ৰীম আকৌ এড কৰি দিম। এড কৰি পেলাই নাইফখন দি এনেকৈ সমান কৰি দিম। ইপিনৰ পৰা সিপিনলৈ নাইফখন লৰাই দিলেই হৈ যায়। আৰু এতিয়া মই নাইফখনত অলপ অলপকৈ ক্ৰীম ল'ম আৰু কিনাৰখিনি কেনেকৈ কভাৰ কৰি যাম। আপোনালোকে এইটো প্ৰচেছটো নাইফৰ সলনি পাইপিং বেগত ক্ৰীম ভৰাই পেলাইও কৰিব পাৰে, মই কিন্তু তেনেকৈ ভাল নাপাওঁ, সেইকাৰণে মই নাইফ দিয়ে কৰিছোঁ। কেকৰ কিনাৰটো কভাৰ কৰিবলৈ একেবাৰে সহজ। নাইফত অকণমান ক্ৰীম ল'ব লাগে আৰু জাষ্ট এনেকৈ লগাই পেলাই টানি মানে ইপিনৰ পৰা সিপিনলৈ লৈ যাব লাগে। একেবাৰে সহজতে আপুনি যিমান পৰিমাণৰ ক্ৰীম লাগে সিমান লগাই ল'ব পাৰে। আৰু মই এতিয়া এনেকুৱা এখন জিগজাগ পেপাৰ লৈ লৈছোঁ, সেইখন দি পেলাই মই এনেকৈ কিনাৰটো এনেকৈ অকণমান ডিজাইন দি দিছোঁ। আৰু এইটো সলনি আপোনালোকে টাচপাতো ল'ব পাৰে, তেতিয়া সমান হৈ যায়, বা নাইফখন দিও কৰিব পাৰে। আৰু মই এইটো ভালকৈ বেছি সমান নকৰোঁ, কাৰণ ইয়াৰ ওপৰত মই ৰেড কালাৰ কৰিবই লাগিব। কৈছোঁ আপোনালোকক স্পাইডাৰমেনৰ কেক হয়, আৰু ইয়াৰ ক্ৰীমখিনিৰ পৰা মই অলপ ক্ৰীম হোৱাইট কালাৰ উলিয়াই থৈ দিলোঁ। বাচি থকা ক্ৰীমখিনিত মই 4 টোপাল ৰেড কালাৰ এড কৰি দিছোঁ। ৰেড কালাৰটো এড কৰোঁতে চাওক ক্ৰীমটো পিংক কালাৰেই হৈ গৈছে। আৰু এতিয়া মই এইখিনি দি পিংক কালাৰ দি পেলাই মই কেকটো কভাৰ কৰি ল'ম। গোটেই কেকটো ভালদৰে কভাৰ কৰি ল'ম, আৰু যেনেকৈ কৰিছোঁ নাইফত অকণ অকণকৈ লগাই ল'ম। লৈ পেলাই কিনাৰত মানে অকণ অকণ নাইফত লগাই ল'ব। লগাই পেলাই এনেকৈ লগাই গ'লে সানি গ'লেই হৈ যাব এইটো কভাৰ। আৰু আমি ফিনিচিং নিদোঁৱেই কাৰণ এতিয়াই। আৰু ওপৰতো মই এনেকৈ লগাই ল'ম। গোটেই কেকটো মানে মই পিংক কালাৰ কৰি ল'ম। আৰু নাইফত দি ওপৰতো মই ক্ৰীম অকণ অকণ লগাই দিছিলোঁ, তাৰপিছত এনেকৈ সমান কৰি দিছোঁ। দেখিছে নহয় কেকটো পূৰা পিংক কালাৰ হৈ গৈছে। এতিয়া আমি এই কালাৰটো পিংকৰ পৰা ৰেড কৰিব লাগিব। ৰেড কৰিবৰ কাৰণে মই ইয়াত নাইফখনত 2-3 টোপাল মানে ৰেড কালাৰ এড কৰি দিছোঁ। দি লৈ পেলাই মই এনেকৈ পেলাই গোটেই কেকটোতে এনেকৈ ডট ডটকৈ দি ল'ম কালাৰটো। এনেকুৱা কৰিলে মানে কি ৰেড কালাৰটো আহি যায়। এনেই আপুনি হোৱাইট ক্ৰীমত যিমানেই ৰেড কালাৰ নিদিয়ক কেতিয়াও মানে পাৰফেক্ট ৰেডটো নাহে। আৰু এয়া চাওক মই য'ত য'ত কালাৰটো পেলাইছিলোঁ তাত মই এতিয়া নাইফখনে এনেকৈ সমান কৰি দিম। সমান কৰি দিয়াৰ লগতে কিমান ধুনীয়া ৰেড কালাৰ আহি গৈছে। আৰু যিসকলে মানে কেক বনায় তেওঁলোকেতো জানেই ন ক্ৰীমত এই ৰেড কালাৰটো দিবলৈ কিমান টান। আৰু এই ৰেড কালাৰটো দিবৰ কাৰণে স্পাইডাৰমেন কেক বনাবৰ কাৰণে কিন্তু আপোনালোকে চকলেট মেল্ট কৰিব লাগে, নহ'লে জেল ইউজ কৰিব লাগে। আৰু আজি মই নহ'লে মানে কি ওপৰৰ পৰা যোনটো আমাৰ পাউডাৰ হয় সেইটো এড কৰিব লাগে। আজি মই একদম সহজভাৱে আপোনালোকক দেখাই দিছোঁ, এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো। আৰু এয়া চাওক মোৰ গোটেই কেকটো ৰেড হৈ গ'ল। হৈ যোৱাৰ পিছত মই এতিয়া যোনখিনি হোৱাইট ক্ৰীম এক্সট্ৰাকৈ ৰাখিছিলোঁ সেইটো মই এটা পাইপিং বেগত ভৰাই ল'লোঁ। আৰু এতিয়া মই কেকটো 4টা ভাগত এনেকৈ ভাগ কৰি লৈ পেলাই এনেকৈ লাইন দি ল'ম, আৰু পাইপিং বেগডাল দি আপোনালোকে এইটো হোৱাইট কালাৰৰ জেগাত ব্লেক কালাৰো দিব পাৰে, ব্লেক দিলেও বহুতেই ধুনীয়া লাগে। আৰু এয়া চাওক মই কেনেকৈ কৰিছোঁ, একেবাৰে সহজতে হৈ যায় স্পাইডাৰমেনৰ কেকটো বনাবৰ কাৰণে। এতিয়া মই 4টা ভাগত ভাগ কৰাৰ পিছত আকৌ সেই ভাগকেইটাৰ মাজেদি এনেকৈ এডাল আঁচ টানি দিছোঁ। আপোনালোকৰ কোনে কোনে স্পাইডাৰমেন কেকটো এনেকৈ বনাই মোক জনাবচোন কমেণ্ট কৰি। আৰু ইয়াতকৈ কিবা সহজ উপায় আছে যদি সেইটোও জনাব।
আৰু এয়া চাওক মোৰ কেকটো আঁচটানি হৈ গ'ল। এতিয়া মই মানে স্পাইডাৰমেনৰ চকুকেইটা বনাম। চকুকেইটা বনাবৰ কাৰণে ফণ্ডেণ্ট ইউজ নকৰোঁ। মই যিটো কেকৰ ওপৰৰ পাৰ্টটো কাটি থৈছিলোঁ সেই পাৰ্টটোকে মই একদম হাতে মোহাৰি ল'ম। মোহাৰি লোৱাৰ পিছত মই তাত 2 টোপাল ব্লেক কালাৰ এড কৰি দিছোঁ। ব্লেক কালাৰ এড কৰি পেলাই মই এইটো একদম সানি ল'ম। আটা যেনেকৈ সানো তেনেকৈ সানি ল'ম। আৰু আপোনালোকে এইটো ইচ্ছা কৰিলে ক্ৰীম দি পেলাইও কৰিব পাৰে, কিন্তু মই ক্ৰীম দি কৰা নাই। এতিয়া মই অকণমান আটা লৈ লৈছোঁ। আটা বা চুজি যিকোনো বস্তুৱে ল'ব পাৰে। এতিয়া মই এডাল বেলনা মাৰি দি এইটো বেলি ল'ম অকণমানকৈ। আৰু কেকৰ টুকুৰাটো বেলি হোৱাৰ পিছত মই এনেকুৱা এটা হাৰ্ট শ্বেপৰ কাটাৰ লৈ লৈছোঁ। কাটাৰটো দি পেলাই মই এইটো একদম মানে হাৰ্ট শ্বেপত কাটি ল'ম। আৰু চাওক কেনেকৈ কাটি লৈছোঁ তেনেকৈ আপোনালোকে কৰিব। একেবাৰে সহজতে হৈ যায়। চকুকেইটা বনাবলৈ কোনো কষ্টই নহয়। আৰু এয়া চাওক মোৰ লাভটো দেখিবলৈ কিমান ধুনীয়া লাগিছে। এতিয়া মই এইটো এখন নাইফ দি সমানে 2টা ভাগত ভাগ কৰি ল'ম। ভাগ কৰি লোৱাৰ পিছত এয়া চাওকচোন স্পাইডাৰমেনৰ চকুকেইটা হৈ গৈছে ন। এইটো আপুনি অকণমান এনেকৈ হাতে পেলাই মোহাৰি পেলাই ভাঁজ দিলেও দিব পাৰে, নিদিলেও নাই, মই নাই দিয়া বাৰু। আৰু এয়া চাওক মই এতিয়া এইটো এনেকৈ ছাইড কৰি পেলাই থৈ দিম। থৈ দিয়াৰ পিছত এতিয়া মই কেকটোত মানে চকুকেইটা বহাই ল'ম। আপুনি সেইটো চাই ল'ব কোন চাইডে বহালে ভাল হয়। আৰু আগতে মই চকুকেইটা দিয়াৰ আগত মই কেকৰ মানে তললৈকে স্পাইডাৰমেনৰ লাইনকেইটা কৰি লৈছোঁ। সেইটো আপোনালোকে পিছত কৰিলেও কৰিব পাৰে, লগতে কৰিলেও কৰি ল'ব পাৰে, বা চকুকেইটা বহোৱাৰ আগত কৰিলেও কৰিব পাৰে। চকুকেইটা বহোৱাৰ আগত চাই ল'ব আৰু কোন চাইডে আপোনাৰ চকুকেইটা বহালে মানে কেকটো দেখিবলৈ ধুনীয়া লাগে। আৰু এয়া চাওক মই বহাই দিলোঁ। মই যোনটো চাইডে মানে অকণমান বেছিকৈ মানে ভাল লাইনকেইটা মোৰ অকণমান বেছি বহল আছিলে, সেইটো চাইডে মই নাই বহোৱা, তাৰ অপজিট চাইডটোত মই বহাই দিছোঁ। এতিয়া লাগিছেনে স্পাইডাৰমেনৰ চকু নিচিনা? এতিয়া আপুনি স্পাইডাৰমেনৰ জালিকেইটা দি দিয়ক আৰু আপোনাৰ কেকটো কমপ্লিট হৈ গ'ল। এই কেকটোৰ জালিকেইটা দিবলৈও একেবাৰে সহজ। খালি ওপৰৰ পৰা তললৈ এনেকৈ এটা লাইন দি দিব লাগে আৰু অলপ বেকা বেকা কৰি একেবাৰে সহজতে বনাব পাৰি। এই কেকটো বনাবলৈও সহজ আৰু দেখিবলৈও ধুনীয়া। এয়া চাওক মোৰ কিমান সহজতে হৈ গৈছে। এনেকৈ আপোনালোকেও কোনে কোনে বনাই মোক জনাবচোন কমেণ্ট কৰি। আৰু এয়া চাওক মোৰ কেকটো কমপ্লিট হৈ গ'ল। আপোনালোকক মোৰ আজিৰ ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ কাৰণে। আৰু মই এতিয়া গোটেই কেকটো জালি দিয়াৰ পিছত চকুকেইটা অকণমান হাইলাইট কৰি দিছোঁ। সেইটো আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে, নকৰিলেও নাই, কিন্তু হাইলাইটটো কৰি দিলে মানে চকুকেইটা অকণমান জিলিকি যায়, দেখিবলৈ বেছিয়ে ধুনীয়া লাগে। আৰু আজিৰ এই কেকটো দেখিবলৈ কেনেকুৱা লাগিছে মোক জনাবচোন। আৰু বনোৱা যদি ইয়াতকৈ কিবা সহজ উপায় আছে মোক সেইটোও জনাব।